মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক নন ষ্টপ শ্ৰেণী চেনেললৈ স্বাগতম জনাইছোঁ। আমি ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পৃথিৱীৰ গতি ইত্যাদি আলোচনা কৰি আছিলোঁ। য'ৰ পৰা আমি এৰিছিলোঁ তাৰ পৰা আৰম্ভ কৰোঁ। তাৰপিছত আমি কি আলোচনা কৰিছিলোঁ যে পৃথিৱীৰ আহ্নিক গতি আৰু বাৰ্ষিক গতিৰ বিষয়ে। তাৰপিছত পৃথিৱীৰ উপৰিভাগত আহ্নিক গতিৰ প্ৰভাৱ পৰিলক্ষিত। পৃথিৱীৰ ক'ত আহ্নিক গতিৰ প্ৰভাৱ পৰিলক্ষিত হয়? পৃথিৱীৰ উপৰিভাগত। আহ্নিক গতিৰ ফলত দিন ৰাতি হয়। যিহেতু আমি কি আলোচনা কৰিছোঁ যে পৃথিৱী নিজ মেৰুদণ্ডৰ চাৰিওফালে ঘূৰে, সেইবাবে পৃথিৱীৰ এই আহ্নিক গতিৰ ফলত যিটো নিজ মেৰুদণ্ডৰ চাৰিওফালে যিটো এপাক ঘূৰে তাৰ সেই গতিটো কি বুলি কোৱা হয়? আহ্নিক গতি। আৰু এই আহ্নিক গতিৰ ফলত দিন আৰু ৰাতি হয় বাবে পৃথিৱীৰ উপৰিভাগত জীৱ জন্তু উদ্ভিদ আদিৰ জন্ম আৰু বৃদ্ধি সম্ভৱ হৈছে। আহ্নিক গতিৰ বাবেই পৃথিৱীত কি হয়? দিন ৰাতি হয়, আৰু তাৰ বাবেই পৃথিৱীত যে জীৱ জন্তু উদ্ভিদ আদিৰ জন্ম আৰু বৃদ্ধি সেইবোৰ সম্ভৱ হৈছে। আহ্নিক গতি নাথাকিলে পৃথিৱীৰ এটা ফালত সদায় দিন আৰু আনটো ফালত সদায় ৰাতি হৈ থাকিলে কি কৈছে? পৃথিৱীত যদি আহ্নিক গতি নাথাকিলেহেঁতেন তেনেহ'লে পৃথিৱীৰ এটা ফালত সদায় দিন আৰু আনটো ফালত সদায় ৰাতি হৈ থাকিলেহেঁতেন। ফলত আন্ধাৰ হৈ থকা অংশত সূৰ্য ৰশ্মিৰ অভাৱত চেঁচা হৈ থাকিলেহেঁতেন। যিহেতু আন্ধাৰ এফালে যদি সদায় দিন হৈ থাকে আৰু এফালে যদি সদায় ৰাতি হৈ থাকে কি হ'ব তেতিয়া? এফালে সদায় চেঁচা হৈ থাকিব আৰু এফালে সদায় গৰম হৈ থাকিব, যাৰ ফলত আমাৰ মানুহ বা যিকোনো জীৱ জন্তুৰ জীয়াই থকাটো সম্ভৱ হৈ নাথাকিব। এই পোহৰ পৰা অংশত উত্তাপ বাঢ়ি গৈ কেনেকৈ জীৱৰ বসতি অনুপযোগী হ'ব পাৰে ভাবি চোৱাচোন। তোমালোকক ভাবি চাব দিছে। পৰিভ্ৰমণ বা বাৰ্ষিক গতি। আহ্নিক গতিৰ বিষয়ে আমি ইতিমধ্যে অধ্যয়ন কৰিলোঁ। এতিয়া কি? বাৰ্ষিক গতি। পৃথিৱীৰ আন এটা গতি হ'ল পৰিভ্ৰমণ বা বাৰ্ষিক গতি। পৃথিৱীৰ সূৰ্যৰ চাৰিওফালে এটা নিৰ্দিষ্ট পথেৰেহে ঘূৰে। প্ৰথমটো কি আছিল? আহ্নিক গতি। আহ্নিক গতিত কি? পৃথিৱীৰ নিজ মেৰুদণ্ডৰ চাৰিওফালে এপাক ঘূৰে পশ্চিমৰ পৰা পূবলৈ। এতিয়া পৰিভ্ৰমণ গতি। পৰিভ্ৰমণ গতিত কি হ'ব? পৃথিৱী নিজ মেৰুদণ্ডৰ চাৰিওফালে এপাক ঘূৰাৰ লগতে সূৰ্যৰ চাৰিওফালে থকা যিটো পৃথিৱীৰ কক্ষপথ আছে সেই কক্ষপথেদি সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিব। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এটা নিৰ্দিষ্ট পথেৰেহে ঘূৰে। এই পথটো কিন্তু ঘূৰণীয়া নহয়, উপবৃত্তাকাৰ। কি কৈছে? পৃথিৱী সূৰ্যৰ চাৰিওফালে এটা কক্ষপথ আছে, নিৰ্দিষ্ট কক্ষপথ, সেই কক্ষপথেৰেহে সূৰ্যৰ চাৰিওফালে ঘূৰিব। এই পথটো কিন্তু কি কৈছে? সম্পূৰ্ণ ঘূৰণীয়া নহয়। কেনেকুৱা? উপবৃত্তাকাৰ। এই ছবিখনত আমি চাব পাৰোঁ। এই ছবিখনত তোমাৰ দেখা সম্পূৰ্ণ যিটো কক্ষপথ সম্পূৰ্ণ কি? ঘূৰণীয়া নহয়, উপবৃত্তাকাৰ। সম্পূৰ্ণ বৃত্তাকাৰ নহয়। পৃথিৱীৰ উপবৃত্তাকাৰ কক্ষপথৰ ধাৰণাটো ভালদৰে বুজিবলৈ তলৰ কাৰ্যটো কৰি চোৱা। পৃথিৱীৰ কক্ষপথটো কেনেকুৱা তাক ভালকৈ বুজি পাবলৈ তলৰ কাৰ্যকলাপ ক্ৰিয়াকলাপটো কৰি চাব দিছে। তোমালোকে পৃথিৱীৰ কক্ষপথ কেনেকৈ আঁকিব লাগে জানানে? কেনেকৈ কৰিছে? ইয়াৰ বাবে এডাল কাঠ পেঞ্চিল, কি কৈছে? এডাল কাঠ পেঞ্চিল লোৱা, দুটা আলপিন, অলপ দীঘল টান সূতা আৰু সূতা এডাল আৰু এখন ডাঠ কাগজ লোৱা। ডাঠ কাগজ লোৱা তাতে এতিয়া ডাঠ কাগজৰ মাজ অংশত 2 ইঞ্চিমান দূৰত্বত আলপিন দুটা আধালৈকে বহুৱাই দিয়ে। কি কৈছে? আলপিন দুটা আধা সম্পূৰ্ণ বহাব দিয়া নাই, আধালৈকে বহাব দিছে। কিমান দূৰত? 2 ইঞ্চিমানৰ দূৰত। এইবাৰ সূতাডালৰ মূৰ দুটা এনেদৰে গাঁঠি দি লোৱা যাতে গাঁঠি দিয়াৰ পিছত ইয়াত দৈৰ্ঘ্য আলপিন দুটাৰ মাজত দূৰত্বতকৈ কিছু পৰিমাণে বেছি হয়। অলপ ঢিলাকৈ বান্ধিব দিছে যাতে কি হয়? সূতাডালৰ দূৰত্ব আলপিন দুটাতকৈ বেছি হয়। ইয়াত যেনেকৈ ছবিখনত দেখুওৱা হৈছে। তাৰপিছত কি কৰিব দিছে? এতিয়া আলপিন দুটা সূতাডালৰ ঘেৰৰ ভিতৰত ৰাখা। আলপিন দুটা কি কৈছে? সূতাডালৰ ঘেৰৰ ভিতৰত ৰাখিব দিছে। এইবাৰ চিত্ৰত দেখুওৱা ধৰণে কাঠ পেঞ্চিলডাল কি কৈছে? কাঠ পেঞ্চিলডাল সূতাৰ ঘেৰৰ ভিতৰত লৈ সূতাৰ ঘেৰৰ ভিতৰলৈ সূতাটো এনেকৈ টানি বৃত্ত এটা আঁকিবলৈ দিছে। ইয়াত যেনেকৈ আঁকি আছে তেনেকৈ আঁকিব দিছে। দেখিবা যে ইয়াৰ আকৃতি উপবৃত্ত। এতিয়া কি হৈছে? তোমালোকে এটা বৃত্ত আঁকিব চেষ্টা কৰিলেও কিন্তু সেই বৃত্তটো সম্পূৰ্ণ ঘূৰণীয়া নহ'ব, উপবৃত্তাকাৰ ৰূপ হ'ব। আৰু পৃথিৱীৰ কক্ষপথটো কেনেকুৱা? এই উপবৃত্তাকাৰ দৰে। পৃথিৱীৰ নিজ কক্ষপথেৰে এটা নিৰ্দিষ্ট গতিত সূৰ্যৰ চাৰিওফালে সম্পূৰ্ণ এপাক ঘূৰিবলৈ 365 দিন আৰু প্ৰায় 6 ঘণ্টা সময় লাগে। কি কৈছে? পৃথিৱীৰ নিজ কক্ষপথেৰে এটা নিৰ্দিষ্ট গতিত সূৰ্যৰ চাৰিওফালে সম্পূৰ্ণ এপাক ঘূৰিবলৈ কিমান সময় লাগে? 365 দিন আৰু প্ৰায় 6 ঘণ্টা। 365 দিন আৰু লগতে 6 ঘণ্টা লাগিব। সাধাৰণতে পৃথিৱী সূৰ্যৰ চাৰিওফালে সম্পূৰ্ণ এপাক ঘূৰিবলৈ 365 দিন আৰু প্ৰায় 6 ঘণ্টা সময় লাগে যদিও গণনাৰ সুবিধাৰ বাবে 365 দিনত এবছৰ হিচাপে ধৰি লোৱা হয়। কি কৈছে? যদিও আমি সূৰ্যৰ চাৰিওফালে পৃথিৱী ঘূৰিবলৈ 365 দিন আৰু 6 ঘণ্টা সময় লয়, কিন্তু আমি গণনাৰ সুবিধাৰ বাবে আমি কি কৰোঁ? গণনাৰ সুবিধাৰ বাবে আমি এই 6 ঘণ্টা সময় বাদ দিওঁ, 6 ঘণ্টা সময় নধৰোঁ। এই বাদ দিয়া 6 ঘণ্টা সময়খিনি 4 বছৰত লগ লাগি প্ৰায় 24 ঘণ্টা অৰ্থাৎ এদিন হয়। এই 6 ঘণ্টাই কি কৈছে? 4 বছৰত কি হ'ব?
1 বছৰত 6 ঘণ্টা, তাৰ পিছৰ বছৰত 6 ঘণ্টা, তাৰ পিছৰ বছৰত 6 ঘণ্টা, তেনেকৈ 6 6 6 তেনেকৈ 4 বছৰত একেলগে কিমান ঘণ্টা বাদ দিয়া হ'ব 24 ঘণ্টা। যেতিয়া 4 বছৰ হৈ যাব, যিহেতু 24 ঘণ্টাত এদিন হয়, তেতিয়া কি হয় 365 দিনৰ লগত যিহেতু 24 ঘণ্টা আৰু যোগ হৈ আছে, এই 24 ঘণ্টাকো একেলগে কৰি দিয়া হ'ল, তেতিয়া কিমান দিন হৈ গ'ল 366 দিন হৈ যায়। সেয়েহে প্ৰতি 4 বছৰৰ মূৰে মূৰে ফেব্ৰুৱাৰী মাহটোত এদিন বঢ়াই 28 দিনৰ পৰিৱৰ্তে 29 দিন গণনা কৰা। সেইকাৰণে 4 বছৰৰ মূৰে মূৰে আমি কি কৰোঁ, ফেব্ৰুৱাৰী মাহটো 28 দিনৰ জেগাত 29 দিন কৰি দিওঁ, যাতে এই 6 ঘণ্টা যে আমি বাদ দি আছিলোঁ সেইটো একেলগে এদিন বনাই দিওঁ আমি। এনেকৈ যিটো বছৰত এটা দিন বঢ়াই লোৱা হয়, সেই বছৰটো যি বছৰতে আমি ফেব্ৰুৱাৰী মাহটো 28ৰ পৰা 29 কৰি দিম, সেই বছৰটোক কি বুলি কোৱা হ'ব, অধিবৰ্ষ বা লিপ ইয়াৰ। আৰু লিপ ইয়াৰটো কেতিয়া আহে, 4 বছৰৰ মূৰে মূৰে আহে। যদি 2008ত এবাৰ আহিছিল, তেনেহ'লে তাৰ 4 বছৰ পিছত 2012ত, আকৌ তাৰ 4 বছৰৰ মূৰত 2016ত, আকৌ তাৰ 4 বছৰৰ মূৰত 2020ত, তেনেকৈ। কোনটো বছৰ অধিবৰ্ষ বা লিপ ইয়াৰ তাক জানিবলৈ এটা সহজ উপায় জানি লোৱা। কোনটো বছৰনো অধিবৰ্ষ বা লিপ ইয়াৰ তাক জানিবলৈ এটা সহজ উপায় আছে। এতিয়া ক'ব, যিটো খ্ৰীষ্টীয় বছৰ 4ৰে হৰণ কৰিলে ভাগশেষ নাথাকে। যিটো খ্ৰীষ্টীয় বছৰ কি হৈছে, যিটো খ্ৰীষ্টীয় বছৰক আমি যদি 4ৰে ভাগ কৰোঁ, তেনেহ'লে সেইটো ভাগ সম্পূৰ্ণ হৰণ হৈ যাব, তাৰ কোনো ভাগশেষ নাথাকিব, সেই বছৰটোকে কি কোৱা হ'ব, অধিবৰ্ষ বুলি বা লিপ ইয়াৰ বুলি কোৱা হ'ব। উদাহৰণস্বৰূপে 2007ক যদি আমি 4ৰে হৰণ কৰোঁ, তেতিয়া কিন্তু আমি 3 এটা বাকী থাকি যাব, তেনেহ'লে সেইটোৱে 2007টো অধিবৰ্ষ হ'ব নোৱাৰে। কিন্তু 2012ক যদি আমি কৰোঁ, তেনেহ'লে ভাগশেষ একো নাথাকিব, তেনেহ'লে সেইটো 2012টো কি হ'ব, এটা অধিবৰ্ষ হৈ যাব। তাৰ লগত দিছে জানি থওঁ আহা। কাষৰ আলোচনাত আমি এটা বছৰত 365 দিন আৰু প্ৰায় 6 ঘণ্টা থাকে বুলি কৈছোঁ। কি কৈছোঁ আমি, 365 দিন আৰু 6 ঘণ্টা থাকে বুলি আমি এটা বছৰত আমি গম পালোঁ। যদিও দৰাচলতে এটা বছৰত 365 দিন 5 ঘণ্টা 48 মিনিট 45 বা 47 ছেকেণ্ড। এটা কি কৈছে, আমি এতিয়ালৈকে কি ধৰি আছিলোঁ যে প্ৰথমতে আমি ভাবি আছিলোঁ যে 365 দিন, তাৰপিছত আমি গম পালোঁ যে 365 দিন নহয়, 365 দিন 6 ঘণ্টা সময় লাগে এপাক ঘূৰোঁতে। কিন্তু এতিয়া তাতকৈ একেবাৰে সঠিকভাৱে কৈছে যে 365 দিন সম্পূৰ্ণ 6 ঘণ্টাও নহয়, 365 দিন 5 ঘণ্টা 48 মিনিট আৰু 45ৰ পৰা 47 ছেকেণ্ড। গতিকে 4 বছৰৰ মূৰত অধিবৰ্ষ আমি এটা দিন বঢ়াই দিওঁ, যদিও আচলতে এই সময় 24 ঘণ্টাতকৈ অলপ কম। যদি আমি 5 ঘণ্টা 48 মিনিট আৰু 45 বা 47 ছেকেণ্ড একেলগে যোগ কৰোঁ, তেনেহ'লে 4 বছৰত যোগ কৰোঁ, তেতিয়া সম্পূৰ্ণ 24 ঘণ্টা নহ'ব, অলপ কম হ'ব। কিমান কম হ'ব, 45 মিনিট 5 ছেকেণ্ড কম হ'ব। ইয়াক মিলাবলৈ 400 বছৰত 3বাৰ অধিবৰ্ষ ধৰা নহয়। এইটোতো খুব কম সময়, কিন্তু যদি আমি তেনেকৈ 45 মিনিট 5 ছেকেণ্ড তেনেকৈ যোগ কৰি যাওঁ, তাহলে এটা সময় সেইটো বহু এটা ডাঙৰ সময় হৈ যাব। সেইবাবে কি হয়, ইয়াক এই বস্তুখিনি মিলাবলৈ কি কৰা হয়, 400 বছৰত 3বাৰ অধিবৰ্ষ ধৰা নহয়। 400 বছৰৰ ভিতৰত 3বাৰ এনেকুৱা হ'ব য'ত অধিবৰ্ষ ধৰা নহয়। উদাহৰণস্বৰূপে 4ৰে মিলি যোৱাকৈ হৰণ কৰিব পৰা হ'লেও 1700 খ্ৰীষ্টাব্দৰ পৰা 2000 খ্ৰীষ্টাব্দৰ ভিতৰত 1700, 1800, 1900 এই চনকেইটাক কি হয়, কি কৈছে, অধিবৰ্ষ বুলি ধৰা নহ'ব। 2000ক ধৰা হ'ব, তাৰ আগৰ 1700, 1800 আৰু 1900 এই চনকেইটাক অধিবৰ্ষ বুলি ধৰা নহয়, কিন্তু 2000 চনটো অধিবৰ্ষ। তাৰপিছত এইবাৰ কি আহিছে, অনুসুৰ আৰু অপসুৰ দূৰত্ব। অনুসুৰ আৰু অপসুৰ দূৰত্ব, তাৰ আগত দুটা প্ৰশ্ন দিছে। 2008 চনৰ পাছৰ অধিবৰ্ষ কোনটো হ'ব? 2008ৰ লগত 4 যোগ কৰি দিলে হ'ল, কি হ'ব, 2012। 2000 চনৰ আগৰ 10টা অধিবৰ্ষ কোনকেইটা হ'ব? 2000 চনৰ পৰা তাৰ আগৰ 10টা অধিবৰ্ষ। একেবাৰে সহজ হ'ব, তোমালোকে অকল 4 বছৰ বিয়োগ কৰি গৈ থাকিলে হ'ল। 1996, 1992, 1988 তেনেকৈ বিয়োগ কৰি গৈ থাকিলে হ'ল। অনুসুৰ আৰু অপসুৰ দূৰত্ব। এতিয়া অনুসুৰ আৰু অপসুৰ দূৰত্বনো কি? কাষৰ চিত্ৰটিলৈ ভালদৰে লক্ষ্য কৰা। আমি জানো যে পৃথিৱীয়ে যিটো পথেৰে সূৰ্যৰ চাৰিওফালে ঘূৰে, সেই পথটো গোলাকাৰ নহয়। আমি ইতিমধ্যে সেইখিনি গম পাইছোঁ। উপবৃত্তাকাৰহে, গোলাকাৰ নহয়, উপবৃত্তাকাৰহে। সেয়েহে পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কেতিয়াবা সবাতোকৈ কম আৰু কেতিয়াবা সবাতোকৈ বেছি। কি কৈছে? সেইবাবেই সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব কেতিয়াবা সবাতোকৈ কম আৰু কেতিয়াবা সবাতোকৈ বেছি হয়। কেনেকৈ? এই কক্ষপথটো আমি দেখিছোঁ, সমান নহয়, সম্পূৰ্ণ ঘূৰণীয়া নহয়। তো যেতিয়া পৃথিৱী এই অৱস্থানটোলৈ আহে, তেতিয়া সূৰ্যৰ পৰা অধিক দূৰত্বত আহে। কাৰ তুলনাত? এই দুই ঠাইৰ তুলনাত। এই দুই ঠাইত তুলনামূলকভাৱে পৃথিৱী সূৰ্যৰ ওচৰ চাপি আহিছে, কিন্তু এই দুই ঠাইত আকৌ পৃথিৱীৰ সূৰ্যৰ পৰা আঁতৰত গুচি গৈছে। 4 জুলাই তাৰিখে সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব আটাইতকৈ অধিক। কোন তাৰিখে? 4 জুলাই তাৰিখে সূৰ্য একেবাৰে কি হয়, পৃথিৱীৰ আটাইতকৈ দূৰত গৈ পায়।
এই দূৰত্ব প্ৰায় 152 নিযুত কিলোমিটাৰ। কিমান দূৰত্বত গৈ পায়? 152 নিযুত কিলোমিটাৰ। সেইটো তাতকৈ বেছি দূৰত যাব নোৱাৰে, আকৌ ঘূৰি আহিব। এই দূৰত্বটোক অপসূৰ বুলি কোৱা হয়। এই দূৰত্বটোক মানে যেতিয়া পৃথিৱী সূৰ্যৰ পৰা আটাইতকৈ অধিক দূৰত্বত গুচি যায়, সেই দূৰত্বটোক কি বুলি কোৱা হয়? অপসূৰ দূৰত্ব। আৰু কেতিয়া হয় এই অপসূৰ দূৰত্বটো? 4 জুলাই তাৰিখে হয়। তাৰপিছত কি কোৱা হৈছে? আকৌ 3 জানুৱাৰী তাৰিখে পৃথিৱী সূৰ্যৰ মাজৰ দূৰত্ব আটাইতকৈ কম হয়। আকৌ 3 জানুৱাৰী তাৰিখে পৃথিৱী আৰু সূৰ্যৰ দূৰত্ব মাজৰ যিখিনি দূৰত্ব একেবাৰে কমি যাব। একেবাৰে কি হৈছে? কমি যাব। অৰ্থাৎ ইয়াত একেবাৰে পৃথিৱী আৰু সূৰ্যৰ দূৰত্ব একেবাৰে কি হৈছে? কমি গৈছে। আৰু 4 জুলাই তাৰিখে ইয়াত একেবাৰে বাঢ়ি গৈছে। আৰু এই দূৰত্বটোক অনুসূৰ দূৰত্ব। যেতিয়া একেবাৰে সূৰ্য আৰু পৃথিৱীৰ দূৰত্ব একেবাৰে কমি যায়, সেই সময়ত তাক অনুসূৰ দূৰত্ব বুলি কোৱা হয়। এই অৱস্থান পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান হৈ যায়? 147.5 নিযুত কিলোমিটাৰ। যেতিয়া আটাইতকৈ দূৰত যায় 152 নিযুত কিলোমিটাৰ, একেবাৰে কাষত চাপি আহিলে 147.5 নিযুত কিলোমিটাৰ। তাৰপিছৰ ওপৰ চিত্ৰটোলৈ মন কৰাচোন। চিত্ৰত দেখুওৱাৰ দৰে পৃথিৱী সূৰ্যৰ চাৰিওফালে উপবৃত্তাকাৰ পথেৰে পৰিভ্ৰমণ কৰোঁতে অনবৰতে ইয়াৰ কক্ষতলৰ লগত 64/2 ডিগ্ৰী কোণ কৰি আগবাঢ়ে। পৃথিৱী কেনেকৈ যেতিয়া সূৰ্যৰ চাৰিওফালে উপবৃত্তাকাৰ পথেৰে পৰিভ্ৰমণ কৰে, তেতিয়া কেনেকৈ আগবাঢ়ে? 64/2 ডিগ্ৰী কোণ লৈ। একেবাৰে যদি ইয়াত চোৱা হয় পৃথিৱীটো এনেকৈ, পৃথিৱীৰ মেৰুদণ্ড এনেকৈ হোৱা হৈছে, একেবাৰে পোন চিধা হৈ থকা নাই। অৰ্থাৎ কিমান ডিগ্ৰী? 64/2 ডিগ্ৰী কোণ এটা কৰিহে পৃথিৱী সূৰ্যৰ চাৰিওফালে আগবাঢ়ে। ফলত পৃথিৱীখনৰ এটা নিৰ্দিষ্ট দিশত হেলনীয়া হৈ আগবাঢ়ে। সেইবাবে নিৰ্দিষ্ট এটা দিশত আমি দেখা পাইছোঁ এনেকৈ হেলনীয়া হৈ আগবাঢ়িছে। পৃথিৱীখন এইদৰে হেলনীয়া হৈ ঘূৰি থকাৰ বাবে বছৰৰ একোটা নিৰ্দিষ্ট সময়ত পৃথিৱীৰ উপৰিভাগত কোনো এটা গোলাৰ্ধ সূৰ্যৰ মুখামুখি হয়। কি হৈছে? এনেকৈ যিহেতু হেলনীয়া হৈ আগবাঢ়ে, সেইবাবে পৃথিৱী যেতিয়া সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে, তেতিয়া বছৰৰ একোটা নিৰ্দিষ্ট সময়ত পৃথিৱীৰ উপৰিভাগত কোনো এটা গোলাৰ্ধ, উত্তৰ গোলাৰ্ধ বা দক্ষিণ গোলাৰ্ধ, যিকোনো এটা গোলাৰ্ধ কি হ'ব? সূৰ্যৰ মুখামুখি হয়। অৰ্থাৎ সেই গোলাৰ্ধ কিছু অঞ্চলত সূৰ্যৰ ৰশ্মি পোনপটীয়াভাৱে পৰে। যি গোলাৰ্ধৰ পোহৰ পোনপটীয়াকৈ পৰিব, সেইটো গোলাৰ্ধ কি হ'ব? সেই গোলাৰ্ধত সূৰ্যৰ ৰশ্মি পোনপটীয়াকৈ পৰে। ক'ত পৰিব? যিটো সূৰ্যৰ মুখামুখি হয়, যিটো গোলাৰ্ধ। ফলত এই গোলাৰ্ধত বায়ুমণ্ডলৰ উত্তাপ বাঢ়ে। কি হ'ব? যেতিয়া যিটো গোলাৰ্ধ সূৰ্যৰ ৰশ্মি পোনপটীয়াভাৱে পৰিব, সেই গোলাৰ্ধত কি হ'ব? বায়ুমণ্ডলৰ উত্তাপ বাঢ়িব। আকৌ একে সময়তে আনটো গোলাৰ্ধত সূৰ্যৰ ৰশ্মি হেলনীয়াভাৱে পৰিব। এটা গোলাৰ্ধত পোনপটীয়াভাৱে পৰিছে, যিহেতু হেলনীয়া হৈ আছে, সেইবাবে এটা গোলাৰ্ধত পোনপটীয়াভাৱে পৰিছে, উত্তৰ গোলাৰ্ধত পোনপটীয়াভাৱে পৰিছে। যদি উত্তৰ গোলাৰ্ধত সূৰ্যৰ ৰশ্মি পোনপটীয়াভাৱে পৰিছে, তেনেহ'লে দক্ষিণ গোলাৰ্ধত হেলনীয়াভাৱে পৰিব। যাৰ ফলত কি হ'ব? উত্তৰ গোলাৰ্ধত গৰম হ'লে দক্ষিণ গোলাৰ্ধত উত্তাপ কমিব বা ঠাণ্ডা হ'ব। বায়ুমণ্ডলৰ উত্তাপৰ হ্ৰাস বৃদ্ধিয়ে বায়ুৰ চাপ আৰু আৰ্দ্ৰতাৰো হ্ৰাস বৃদ্ধি ঘটায়। কি কৈছে? বায়ুমণ্ডলৰ যি উত্তাপৰ হ্ৰাস বৃদ্ধিয়ে কি কৰিব? বায়ুৰ চাপৰ আৰু আৰ্দ্ৰতাৰো হ্ৰাস বৃদ্ধি ঘটায়। ফলত বতৰৰ পৰিৱৰ্তন হয়। ফলত কি হয়? বতৰৰো পৰিৱৰ্তন হয়। এইদৰে সূৰ্যৰ ৰশ্মিৰ তীব্ৰতাৰ তাৰতম্যৰ ফলত পৃথিৱীৰ উপৰিভাগত ঋতুৰ পৰিৱৰ্তন হয়। তাপ, চাপ আৰু আৰ্দ্ৰতাৰ ভিত্তিত এই বছৰটোক প্ৰধানকৈ গ্ৰীষ্ম, শৰৎ, শীত আৰু এইদৰে সূৰ্যৰ ৰশ্মিৰ তীব্ৰতাৰ তাৰতম্যৰ ফলত পৃথিৱীৰ উপৰিভাগত ঋতুৰ পৰিৱৰ্তন হয়। আমি ঋতুৰ বিষয়ে গম পাইছোঁ। কি ঋতু? তাপ, চাপ আৰু আৰ্দ্ৰতাৰ ভিত্তিত বছৰটোক প্ৰধানকৈ কি ঋতু? গ্ৰীষ্ম, শৰৎ, শীত আৰু বসন্ত। এই 4টা ঋতুত ভাগ কৰা হয়। কি? গ্ৰীষ্ম, শৰৎ, শীত আৰু বসন্ত ঋতু। কিহৰ ভিত্তিত? তাপ, চাপ আৰু আৰ্দ্ৰতাৰ ভিত্তিত। ওপৰত চিত্ৰটোত সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা অৱস্থাত পৃথিৱীৰ 4টা অৱস্থান দেখুওৱা হৈছে। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থাকোঁতে 21 জুন তাৰিখে সূৰ্যৰ ৰশ্মি কৰ্কট ক্ৰান্তিৰ ওপৰত পোনপটীয়াভাৱে পৰে। এই ছবিখন চাব লাগিব। কি কৈছে? পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থাকোঁতে 21 জুন তাৰিখে, কিমান জুন তাৰিখে? 21 জুন ক'ত আছে ইয়াত? এই ছবিখন। 21 জুন তাৰিখে সূৰ্যৰ ৰশ্মি কৰ্কট ক্ৰান্তিৰ ওপৰত পৰে। 21 জুন তাৰিখে কি হ'ব? সূৰ্যৰ ৰশ্মি ক'ত পোনপটীয়াভাৱে পৰিব? কৰ্কট ক্ৰান্তিৰ ওপৰত পোনপটীয়াভাৱে পৰিব। এই অৱস্থাটোক কৰ্কট সংক্ৰান্তি বোলে। কৰ্কট ক্ৰান্তি কোনটো গোলাৰ্ধত আছে? ইয়াৰ আগৰ পাঠত আমি পঢ়িছিলোঁ উত্তৰ গোলাৰ্ধত। তাৰমানে উত্তৰ গোলাৰ্ধত বেছি গৰম হ'ব আৰু দক্ষিণ গোলাৰ্ধত কম হ'ব। সেইকাৰণে ইয়াত চোৱা, ছবিটোত চোৱা লিখা আছে উত্তৰ গোলাৰ্ধ, যিহেতু কৰ্কট ক্ৰান্তিত পোনপটীয়াভাৱে সূৰ্যৰ ৰশ্মি পৰিছে, সেইকাৰণে উত্তৰ গোলাৰ্ধত গ্ৰীষ্মকাল আৰু দক্ষিণ গোলাৰ্ধত শীতকাল।
আৰু যিদিনা 21 জুন তাৰিখে যেতিয়া সূৰ্যৰ ৰশ্মি কৰ্কট ক্ৰান্তিত পোনপটীয়াভাৱে পৰিব সেইদিনা সেই দিনটোক সেই বছৰটোক কি বুলি কোৱা হ'ব কৰ্কট সংক্ৰান্তি বুলি কোৱা হয়। সেইদিনা কৰ্কট ক্ৰান্তি আৰু ইয়াৰ উত্তৰ থকা ঠাইসমূহত বছৰটোৰ ভিতৰতে দিন আটাইতকৈ দীঘল আৰু ৰাতি আটাইতকৈ ছুটি হয়। সেই কৰ্কট ক্ৰান্তিৰ দিনা কি হ'ব কৰ্কট ক্ৰান্তিৰ উত্তৰে থকা ঠাইসমূহত বছৰটোৰ ভিতৰতে দিন আটাইতকৈ দীঘল আৰু সেইদিনা ৰাতি আটাইতকৈ ছুটি হ'ব 21 জুন তাৰিখে উত্তৰ গোলাৰ্ধত উত্তৰ ফালেহে। উক্ত সময়ছোৱাত উত্তৰ গোলাৰ্ধত গ্ৰীষ্মকাল হ'ব। এই সময়ত কি হ'ব উত্তৰ গোলাৰ্ধত গ্ৰীষ্মকাল। আনহাতে এই সময়ছোৱাত দক্ষিণ গোলাৰ্ধত শীতকাল বিৰাজ কৰে। দক্ষিণ গোলাৰ্ধত কি হ'ব শীতকাল। পৃথিৱী ইয়াৰ কক্ষপথেদি আগবাঢ়ি গৈ থাকোঁতে 23 ছেপ্টেম্বৰৰ দিনা পুনৰাই সূৰ্যৰ ৰশ্মি বিষুৱত লম্বভাৱে পৰে। কি কৈছে পৃথিৱী ইয়াৰ কক্ষপথেদি আগবাঢ়ি গৈ থাকোঁতে 23 ছেপ্টেম্বৰৰ দিনা পুনৰাই সূৰ্যৰ ৰশ্মি বিষুৱত লম্বভাৱে পৰে। কি কৈছে এনেকৈ যিহেতু পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰি থাকিব কক্ষপথত, কিন্তু তাৰে মাজতে যেতিয়া আগবাঢ়ি গৈ থাকোঁ হঠাৎ যেতিয়া 23 ছেপ্টেম্বৰৰ দিনটো আহিব 23 ছেপ্টেম্বৰৰ দিনা কি হ'ব সূৰ্যৰ ৰশ্মি এইবাৰ বিষুৱত লম্বভাৱে পৰিব। বিষুৱত লম্বভাৱে পৰিব। ইয়াতে 23 ছেপ্টেম্বৰ ক'ত আছে ইয়াতে আছে। এইবাৰ ইয়াত চাবা 23 ছেপ্টেম্বৰ যেতিয়া বিষুৱত লম্বভাৱে পৰিব এইদিনা গোটেই ধৰা পৃষ্ঠত দিন ৰাতি সমান হয়। 23 ছেপ্টেম্বৰ দিনা কি হ'ব দিন ৰাতি সমান হ'ব। দিন ৰাতি সমান হয়। ইয়াকে জলবিষুৱ বুলি ইয়াক কি কোৱা হয় 23 ছেপ্টেম্বৰ দিনা জলবিষুৱ। আনহাতে পৃথিৱী জলবিষুৱ ভালকৈ মন কৰা জলবিষুৱত উত্তৰ গোলাৰ্ধত কি কাল চলি থাকিব শৰৎকাল আৰু দক্ষিণ গোলাৰ্ধত চলি থাকিব বসন্তকাল। আনহাতে পৃথিৱী আগবাঢ়ি গৈ থাকোঁতে 22 ডিচেম্বৰ দিনা সূৰ্যৰ ৰশ্মি মকৰ ক্ৰান্তিত লম্বভাৱে পৰে। 22 ডিচেম্বৰৰ দিনা তাৰ আগৰ ফটোখন কি হ'ব সূৰ্যৰ ৰশ্মি মকৰ ক্ৰান্তিত পোনপটীয়াভাৱে পৰিব আৰু সিদিনা কি হ'ব মকৰ ক্ৰান্তি বোলা হ'ব। আৰু মকৰ ক্ৰান্তিত কি হ'ব উত্তৰ গোলাৰ্ধত সেই সময়ত শীতকাল হ'ব আৰু দক্ষিণ গোলাৰ্ধত গ্ৰীষ্মকাল। তাৰ কাৰণটো কি মকৰ ক্ৰান্তি কোনটো গোলাৰ্ধত আছে দক্ষিণ গোলাৰ্ধত। আৰু যিহেতু দক্ষিণ গোলাৰ্ধত পোনপটীয়াকৈ সূৰ্যৰ ৰশ্মি পৰি আছে তেতিয়া কি হ'ব দক্ষিণ গোলাৰ্ধত গৰম হ'ব আৰু উত্তৰ গোলাৰ্ধত ঠাণ্ডা হ'ব। দক্ষিণ গোলাৰ্ধত এই মকৰ সংক্ৰান্তিৰ সময়ত দক্ষিণ গোলাৰ্ধত গ্ৰীষ্মকাল উত্তৰ গোলাৰ্ধত শীতকাল পঢ়িলোঁ আমি। দক্ষিণ গোলাৰ্ধত দিন দীঘল ৰাতি ছুটি আৰু উত্তৰ গোলাৰ্ধত ৰাতি দীঘল দিন ছুটি। সেইদিনা কি হ'ব দক্ষিণ গোলাৰ্ধত দিন দীঘল হৈ যাব ৰাতি ছুটি হৈ যাব আৰু উত্তৰ গোলাৰ্ধত ৰাতি দীঘল হৈ যাব দিন ছুটি হ'ব। পুনৰ পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰি থাকোঁতে 21 মাৰ্চ যেতিয়া আহে আকৌ ঘূৰি ঘূৰি যে 21 মাৰ্চ পাব তেতিয়া আকৌ সূৰ্যৰ ৰশ্মি কি হ'ব বিষুৱ ৰেখাৰ ওপৰত আকৌ পৰিব। এই সময়ত দুই গোলাৰ্ধৰ সূৰ্যৰ ৰশ্মি সমানে হেলনীয়া হৈ পৰিব। এদিনা কি হ'ব সূৰ্যৰ ৰশ্মি দুয়োটা গোলাৰ্ধতে ৰশ্মি সমানে হেলনীয়া হৈ পৰিব। উত্তৰ গোলাৰ্ধতো হেলনীয়া আৰু দক্ষিণ গোলাৰ্ধতো হেলনীয়াকৈ পৰিব। তাৰ ফলত কি হ'ব এই সময়ত দুই গোলাৰ্ধৰ সূৰ্যৰ ৰশ্মি সমানে হেলনীয়া হৈ পৰে। এই দিনটোত সমগ্ৰ ধৰাপৃষ্ঠত দিন ৰাতি সমান হয়। ইয়াকে মহাবিষুৱ বোলে। এই দিনত দিন ৰাতি সমান হ'ব। বছৰত দুবাৰ দিন ৰাতি সমান হয়। এবাৰ কি আছিলে 23 ছেপ্টেম্বৰৰ দিনা আৰু এবাৰ 21 মাৰ্চৰ দিনা। আৰু দুই দিনাই সূৰ্যৰ ৰশ্মি ক'ত পৰে বিষুৱত পৰে। 23 ছেপ্টেম্বৰৰ দিনটোক কোৱা হয় জলবিষুৱ আৰু 21 মাৰ্চৰ দিনাটোক কোৱা হয় মহাবিষুৱ। বাৰ্ষিক গতিৰ ফলত একোটা অঞ্চলত বছৰটোৰ বিভিন্ন সময়ত বিভিন্ন ঋতু বিৰাজ কৰা দেখিবলৈ পাওঁ। কি হয় বাৰ্ষিক গতিৰ ফলত একোটা অঞ্চলত বছৰটোৰ বিভিন্ন সময়ত বিভিন্ন ঋতু বিৰাজ কৰা দেখিবলৈ পাওঁ। ঋতুৰ পৰিৱৰ্তনৰ বাবে আমাৰ সাজপাৰ খাদ্য আদিৰো কি হয় যিহেতু ঋতুৰ পৰিৱৰ্তন সেইদৰে আমাৰ সাজপাৰ খাদ্য আদিৰ পৰিৱৰ্তনো ঘটে। বসন্ত ঋতুতটো আমি ভাবা যিহেতু তুলনামূলকভাৱে গৰম থাকে আমি গৰম কাপোৰ পিন্ধিব নোৱাৰোঁ আমি কম কাপোৰ পিন্ধিব লাগিব। সেইদৰে শীত ঋতুত আমি গৰম কাপোৰবোৰ পিন্ধিব লাগিব যিহেতু ঠাণ্ডা থাকিব। সেইধৰণে আমাৰ ঋতুৰ লগতে আমাৰ সাজপাৰো বেলেগ খাদ্যও বেলেগ। ঋতুৰ পৰিৱৰ্তনৰ বাবে মানুহৰ উপৰি উদ্ভিদৰো যথেষ্ট পৰিৱৰ্তন ঘটে। যিহেতু ঋতুৰ পৰিৱৰ্তনৰ ফলত কি হয় অকল মানুহৰে নহয় উদ্ভিদৰো পৰিৱৰ্তন ঘটে। ঋতু অনুযায়ী মানুহে বিভিন্ন উৎসৱ পাৰ্বণ আদি পালন কৰে আৰু সেই ঋতু অনুযায়ী মানুহে বিভিন্ন উৎসৱ পাৰ্বণ আদি পালন কৰে। তাৰপিছত কি আছে ক্ৰিয়াকলাপ আছে। তাৰপিছত মনত ৰাখিবলগীয়া কথা এইবোৰ আমি আগতে পঢ়ি আহিছোঁ তথাপি এবাৰ পঢ়ি দিওঁ মই। পৃথিৱীৰ গতি দুটা কি কৈছে পৃথিৱীৰ গতি দুটা আৱৰ্তন বা আহ্নিক গতি আৰু পৰিভ্ৰমণ বা বাৰ্ষিক গতি। আমি আগতে পঢ়ি আহিছোঁ আৱৰ্তন বা আহ্নিক গতি যেতিয়া পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ চাৰিওফালে ঘূৰে আৰু পৰিভ্ৰমণ বা বাৰ্ষিক গতি কেতিয়া যেতিয়া পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে নিজ কক্ষপথেদি এপাক ঘূৰে। পৃথিৱীৰ আৱৰ্তনৰ সময় 24 ঘণ্টা। পৃথিৱীৰ আৱৰ্তনৰ সময় কিমান 24 ঘণ্টা বা এদিন। আৱৰ্তনৰ ফলত দিন ৰাতি হয়। কাৰ ফলত দিন ৰাতি হয় আহ্নিক বা আৱৰ্তন গতিৰ বাবে। পৃথিৱীখন দিন ৰাতি হোৱা অংশ দুটা এটা কাল্পনিক বৃত্তই দুভাগ কৰিছে। পৃথিৱী যে দিন ৰাতি হৈ আছে এই অংশটো এটা কাল্পনিক বৃত্তই দুভাগ কৰিছে। এই বৃত্তটোক পোহৰ বৃত্ত বোলা হয়। আমি ইয়াৰ আগতে পাঠটোত পঢ়ি আহিছোঁ পোহৰ বৃত্ত এইটো। এই যে এফালে আন্ধাৰ হৈ আছে এফালে পোহৰ হৈ আছে তাৰ মাজত যে ৰেখাটো
এইটো পোহৰ বৃত্ত। তাৰপিছত পৃথিৱীৰ বাৰ্ষিক গতিৰ সময় 365 দিন আৰু 6 ঘণ্টা। সম্পূৰ্ণ 6 ঘণ্টা নহয়, আমি পঢ়িছিলোঁ 5 ঘণ্টা 45 মিনিট কিমান, আকৌ 45 পৰা 47 ছেকেণ্ড। পৃথিৱীৰ যিটো উপবৃত্তাকাৰ পথেৰে সূৰ্যৰ চাৰিওফালে ঘূৰে সেই পথটোক কি বুলি কোৱা হয়? পৃথিৱীৰ কক্ষপথ। পৃথিৱীৰ বাৰ্ষিক গতিৰ ফলত ঋতু পৰিৱৰ্তন হয়। পৃথিৱীৰ বাৰ্ষিক গতিৰ ফলতহে ঋতুৰ পৰিৱৰ্তন হয়। বাৰ্ষিক বা পৰিভ্ৰমণ। প্ৰতি 4 বছৰৰ মূৰে মূৰে ফেব্ৰুৱাৰী মাহত এদিন বঢ়াই 28 দিনৰ পৰিৱৰ্তে 29 দিন গণনা কৰা হয়। এনেকৈ যিটো বছৰত এটা দিন বঢ়াই লোৱা হয় সেই বছৰটোক অধিবৰ্ষ বা লিপ ইয়াৰ বুলি আমি পঢ়িছোঁ। পৃথিৱী আৰু সূৰ্যৰ মাজত দূৰত্ব 4 জুলাই তাৰিখে সবাতোকৈ বেছি হয়, সেয়াই অপসূৰ। আৰু আনহাতে পৃথিৱী আৰু সূৰ্যৰ মাজত দূৰত্ব 4 জানুৱাৰী তাৰিখত সবাতোকৈ কম হয়, আৰু সেইদিনা অনুসূৰ। সেইটো আমি পঢ়ি আহিছোঁ। তাৰপিছত বাকী থাকিল অনুশীলনী, সেইটো মই নেক্সট ভিডিঅ'টোত মই লিখি আলোচনা কৰি দিম, তাৰ লগতে তাৰ PDF-টো দি দিম। এই পাৰ্টটোত তোমালোকে যদি কিবা এটা বুজি পোৱা নাই মোক কমেণ্ট কৰি সুধিব পাৰা, মই উত্তৰ দিয়াৰ চেষ্টা কৰিম। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। ধন্যবাদ।